২৬ৰ সদ্যঘোষিত নিৰ্বাচনী ফলাফলত NDAৰ হাতত ধৰাশায়ী হোৱাৰ পিছতো নীতি শিক্ষা লোৱা নাই কংগ্ৰেছে। বিধ্বস্ত কংগ্ৰেছ নেতা সম্প্ৰতি বাকযুদ্ধত নামি পৰিছে। নাও বুৰিলেও টিঙৰ পৰা নমা নাই কংগ্ৰেছ। সম্প্ৰতি অখিল গগৈক সমালোচনাৰ ধৰপ গৌৰৱ গগৈ। ৰকিবুল হুছেইন ব্যস্ত সংখ্যালঘু ৰাজনীতিত। সংখ্যালঘু বিধায়কক নিজ আবাসত এসাঁজ খুৱাই মন্ত্ৰণা ৰকিবুল হুছেইনৰ। এতিয়া প্ৰশ্ন হয়, সঁচাকৈয়ে ভূপেন বৰাই কোৱাৰ দৰে APCC নহয় কংগ্ৰেছ APCCR হ'ল নেকি? শুকুৰবাৰে ৰাজীৱ ভৱনত কংগ্ৰেছৰ নৱনিৰ্বাচিত বিধায়কসকলৰ সৈতে বৈঠকত বহিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। বৈঠকত শাসকীয় দলৰ নেৰেটিভক লৈ প্ৰতিক্ৰিয়া নিদিবলৈ পৰামৰ্শ দিছিল গৌৰৱ গগৈয়ে। বিধানসভাত অসমবাসীৰ হৈ মাত পাতিবলৈ পৰামৰ্শ দিয়া গৌৰৱ গগৈয়ে নিৰ্বাচনী বিপৰ্যয়ৰ আত্মমন্থনৰ বিপৰীতে অখিল গগৈক সমালোচনা কৰি ক'লে, মুখ্যমন্ত্ৰীৰ সুৰত সুৰ মিলাইছে অখিল গগৈয়ে। সেইকাৰণে যিদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ সম্পৰ্কত বিভিন্ন সময়ত কথাবোৰ কৈ আছে, মানুহৰ মনতো সেইটো কথা অলপ সোমাইছে। আৰু তাৰ কাৰণ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈ যোৱা কথাবোৰ নহয়, তাৰ কাৰণ হৈছে মানুহৰ মনত এই প্ৰশ্ন উত্থাপন কাৰণটোৱে হৈছে অখিল গগৈ ডাঙৰীয়াৰ পৰা যিখিনি কথা ইতিমধ্যে প্ৰকাশ হৈছে। বিধানসভাত সংখ্যা অবিহনে কংগ্ৰেছক শক্তিশালী আখ্যা গৌৰৱ গগৈৰ। আৰু সেইকাৰণে এতিয়া মাত্ৰ এইকেইটা দিনৰ ভিতৰতো মাত্ৰ কংগ্ৰেছ দলকে ৰাজনৈতিকভাৱে দুৰ্বল কৰিবলৈ বিচাৰে। কংগ্ৰেছ দল দুৰ্বল নহয়। আজি আমি প্ৰতিটো সমষ্টিত প্ৰতিখন গাঁৱৰ ভিতৰত আমি ভোট পোৱা নাই নেকি? প্ৰতিটো বুথত আমি ভোট পাইছো। তাৰমানে প্ৰতিটো বুথত প্ৰতিখন গাঁৱত কংগ্ৰেছ দল আছে, কংগ্ৰেছৰ কৰ্মীখিনি আছে, কংগ্ৰেছৰ সমৰ্থকখিনি আছে। তো বিধানসভাত আমাৰ সংখ্যা চাই আমাৰ শক্তি মূল্যাংকন কৰা ভুলটো নকৰিব। তদুপৰি পৰাজিত নেতা ৰিপুণ বৰাই যুক্তি দি ক'লে, 2021ত কংগ্ৰেছ মিত্ৰজোঁটে 51খন আসন পাইছিল। নৈতিক পৰাজয় স্বীকাৰ কৰি পদত্যাগ কৰিছিলো। নৈতিক পৰাজয় স্বীকাৰ কৰি গৌৰৱ গগৈয়ে পদত্যাগ কৰে নে নকৰে সেই সিদ্ধান্ত একান্ত ব্যক্তিগত বুলি মন্তব্য। সেইটো গৌৰৱ গগৈৰ সেইটো প্ৰত্যেকৰ নিজা নিজা ডিচিশ্যন। মই মোৰ বেলিকা মই ভাবিছোঁ, মোৰ কনচাইন্সে কৈছিল, যিহেতু মোৰ নেতৃত্বত মই 51খন আসন পাইছিলোঁ গোটেই বিৰোধী মিলাই, গতিকে তাৰ পিছতো যিহেতু আমি চৰকাৰ গঠন কৰিব নোৱাৰিলোঁ, তেতিয়া মোৰ কনচাইন্সে কৈছিলে, মোৰ বিবেকে কৈছিলে যে মোৰ ক'ৰবাত হয়তো কিবা এটা ভুল আছে, যিটোৰ কাৰণে আমি চৰকাৰ গঠন কৰিব নোৱাৰিলোঁ। গতিকে মই হাইকমাণ্ডলৈ লিখিছিলোঁ যে মই আৰু কণ্টিনিউ কৰিব খোজা নাই। আনফালে আজি পুৱাৰ ভাগত নিজ আবাসত 18গৰাকীকৈ সংখ্যালঘু বিধায়কৰে আপ্যায়নত বহিল ৰকিবুল হুছেইন। বৈঠকত উপস্থিত নাথাকিল কংগ্ৰেছী বিধায়ক জয়প্ৰকাশ দাস। পুৱাৰ ভাগত সংখ্যালঘু বিধায়কৰ দলটোক আপ্যায়ন কৰাই নতুন ৰাজনীতিৰ সমীকৰণত নামি পৰিছে সাংসদ ৰকিবুল হুছেইন। কংগ্ৰেছৰ মহাবিপৰ্যয় পাহৰি ৰকিবুল হুছেইন মিয়া ৰাজনীতিত ব্যস্ত হৈ পৰিছে। নিৰ্বাচনৰ সময়ত মৌন ৰকিবুল হুছেইনৰ লক্ষ্য এতিয়া বিধানসভাৰ বিৰোধীৰ ওপৰত। পৰাজয়ৰ গ্লানিৰ পৰ্যালোচনাৰ বিপৰীতে ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ বিপৰীত স্থিতিয়ে দলটোৰ ভৱিষ্যত শেষ অন্ধকাৰলৈ গতি কৰাইছে। অৱশ্যে নিৰ্বাচনী বিপৰ্যয়ৰ পিছতেই CPIMৰ পৰাজিত প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে মুখ খুলিছে। ভৱানীপুৰ সৰভোগ সমষ্টিৰ CPIMৰ পৰাজিত প্ৰাৰ্থীগৰাকীয়ে ক'লে, অখিল গগৈৰ বাবে পৰাস্ত বিৰোধী। অখিলে সদনত বহুৱালি কৰি থাকে। তদুপৰি নেতাগৰাকীয়ে ক'লে, কংগ্ৰেছৰ সমানেই দায়ী অখিল গগৈ। তেওঁ নিজকে বিপ্লৱী বুলি সজালেতো নহ'ব। তেওঁতো বহুত কথাই কৈছে। এছেম্বলিত তেওঁ অকলে মাত মাতি, আমি কি বহি আছিলোঁ নেকি? আৰু তেওঁৰ দলে বহু আমি নকৰোঁ। বহু ক্ষেত্ৰত এই ধৰণৰ ব্যক্তিগত কথা বতৰালৈকে আমি বিতৰ্ক দিবলগীয়া। এই ক্ষেত্ৰত মই অকল গৌৰৱ গগৈকে দোষী সাব্যস্ত নকৰোঁ, মই অখিল গগৈকো সমানে দোষী সাব্যস্ত কৰিছোঁ ৰাইজৰ দলক। ৰাইজৰ দলে গোটেই বুজিয়াবুজিৰ প্ৰক্ৰিয়াটো যথেষ্ট বিলম্বিত কৰাত কৌশলপূৰ্ণ অৱস্থান নে ৰাইজৰ দলৰ কি মই নাজানো। তাৰ কাৰণে আমি তেওঁলোকেও যে সমানে দোষী এই কথাটো মই স্পষ্টভাৱে কৈছোঁ যে অখিলৰ যিটো ভূমিকা বুজাবুজিৰ ক্ষেত্ৰত ইয়াক বিলম্ব কৰাৰ ক্ষেত্ৰত সেইটো আমাৰ দৃষ্টিত সঠিক নাছিল। তদুপৰি পৰাজয়ৰ পিছতেই নৈতিক পৰাজয় স্বীকাৰ কৰি অখিল গগৈক কটাক্ষ লুৰিণজ্যোতি গগৈৰ। খোৱাঙত পৰাজয় বৰণ কৰাৰ পিছতেই আজি সংবাদমেল সম্বোধন কৰি নেতাগৰাকীৰ স্পষ্ট মন্তব্য, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শ কোনোবাই গ্ৰহণ কৰিব পাৰে, আমি গ্ৰহণ নকৰোঁ। পোচাক পৰিচৰ্যাক লৈ ৰাজনীতি হ'ব নোৱাৰে। নহয়, হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শ
কোনোবাই গ্ৰহণ কৰিব পাৰে। আমি হিমন্ত বিশ্ব শৰ্মাৰ যি চিন্তা আদৰ্শ, তেওঁৰ কথা বতৰা, তেওঁ যিবোৰ নেতিবাচক কথা বতৰা কয়, এইবোৰ আমি গ্ৰহণ কৰিবলৈ সৰ্বসাধাৰণ ৰাইজো প্ৰস্তুত নহয়, আমিও নহয়। মই এইটো কথাই কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শ কোনোবাই গ্ৰহণ কৰিব পাৰে, কাৰোবাৰ কাৰণে আদৰণীয় হ'ব পাৰে, কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ যিবোৰ কথা বতৰা, তেওঁৰ ঢংবাজি, তেওঁ যি ধৰণে কথা বতৰা কয়, এইবোৰ আমি তীব্ৰ বিৰোধী। এইবোৰ গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰাৰ প্ৰতি প্ৰচণ্ড ভাবুকি। ৰাইজে ভোটদান কৰিছে, জয়লাভ হৈছে, তাৰ প্ৰতি আমি শ্ৰদ্ধা জনাইছোঁ। বিৰোধীৰ পৰাজয়ৰ দায়িত্ব সমূহীয়াভাৱে ল'ব লাগিব বুলিও মন্তব্য কৰে অজাপৰ সভাপতিগৰাকীয়ে। ব্যুৰো ৰিপৰ্ট, আসাম টক্স।